নৈতিকতা সংস্কৃতি মূল্যবোধেৰে একোজন কণমানিক গঢ় দি আগুৱাই লৈ যোৱা তেওঁলোকৰ কল্পনা শক্তিৰ পূৰ্ণ বিকাশ হোৱাকৈ অবিৰত চেষ্টা চলোৱা তেওঁলোকক সমাজত দায়িত্ববোধেৰে একোজন সফল নাগৰিক হিচাপে গঢ়ি তোলাৰ দৃঢ় প্ৰতিজ্ঞা এটি সুন্দৰ অনুষ্ঠান শৈশৱৰ যোৱা 17 মাৰ্চ দেওবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ নৰকাসুৰত শুভ মুকলি হয় অসমৰ আটাইতকৈ উন্নতমানৰ প্ৰি স্কুল চেইন শৈশৱ প্ৰি স্কুলৰ গুৱাহাটীস্থিত তৃতীয়টো শাখা শুভ মুকলি অনুষ্ঠানত উপস্থিত থাকে শৈশৱ প্ৰি স্কুলৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালিকা পূৰবী বৰুৱা শৈশৱ প্ৰি স্কুল নৰকাসুৰ শাখাৰ পৰিচালক প্ৰবাল প্ৰতিম গগৈৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি আৰু অভিভাৱক আৰু অভিভাৱিকাসকল শৈশৱ প্ৰি স্কুল নৰকাসুৰ শাখাৰ ফিটা কাটি মুকলি কৰে পৰিচালন সঞ্চালিকা পূৰবী বৰুৱাই শাখাটো মুকলি কৰি ভাষণ প্ৰসংগত পৰিচালন সঞ্চালিকা পূৰবী বৰুৱাই কয় অসমীয়া ভাষা সংস্কৃতি নৈতিকতা মূল্যবোধ ধৰি ৰাখি একোজন কণমানিৰ শৈশৱৰ সময়খিনি খেলা ধূলাৰ মাজেৰে ভাল শিক্ষা দি তেওঁলোকক গঢ় দিয়াৰ গুৰুত্ব আৰোপ কৰা ইয়াৰ উপৰিও শিশুৰ ব্যৱহাৰিক শিক্ষাৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় পূৰবী বৰুৱাই শৈশৱ প্ৰি স্কুল নৰকাসুৰৰ পৰিচালক প্ৰবাল প্ৰতিম গগৈয়ে পূৰবী বৰুৱাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে আকৃষ্ট আৰু অনুপ্ৰাণিত হৈ শৈশৱক আগুৱাই লৈ যাবলৈ প্ৰতিশ্ৰুতি দিয়ে নৰকাসুৰৰ স্থানীয় বাসিন্দাসকলে শৈশৱক লৈ আনন্দ প্ৰকাশ কৰে আৰু বহুতো ল'ৰা ছোৱালী যাতে শৈশৱৰ পৰা উদগনি পায় তাৰে আশা কৰাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই শৈশৱক আগুৱাই লৈ যাবলৈ বুলিও মন্তব্য কৰে ইতিমধ্যে শৈশৱ প্ৰি স্কুলৰ শাখা অসমৰ বিভিন্ন প্ৰান্তত চলি আছে শিৱসাগৰ বৰপেটা নলবাৰী গুৱাহাটী তামুলপুৰ আদি বিভিন্ন ঠাইত ৰাইজৰ বিপুল সঁহাৰিত শৈশৱ প্ৰি স্কুল সফলতাৰে চলি আছে আপুনিও বিচাৰে নেকি আপোনাৰ শিশুটো শৈশৱৰ অংশ হওক বিচাৰে নেকি সমাজত দায়িত্ববোধেৰে একোজন সফল নাগৰিক হওক আপোনাৰ শিশুটি তেনে আজিয়ে যোগাযোগ কৰক শৈশৱ প্ৰি স্কুল নৰকাসুৰ শাখাৰ সৈতে যোগাযোগ নম্বৰ 7002692101 93652 30409 98549 শৈশৱ প্ৰি স্কুল নৰকাসুৰ শাখাত নাম ভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে 2024-25 বৰ্ষৰ বাবে প্লে গ্ৰুপ নাৰ্চাৰী LKG UKGৰ নাম ভৰ্তি চলি আছে বুলি জানিব পৰা গৈছে হয় আজি আমাৰ গুৱাহাটীত এটো 3 নম্বৰ ব্ৰাঞ্চ আমাৰ ওপেনিং হৈছে শৈশৱ প্ৰথম আৰম্ভ হৈছিলে সেই লকডাউনৰ সময়তে 2020 চনত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ প্ৰথম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰ পাছত লাহে লাহে আপাৰ আসামত আহিলে তাৰ পাছত এইফালে গুৱাহাটী হৈ আহি এতিয়া বৰ্তমান আমি বৰপেটা নলবাৰী ৰিসেন্টলি আমি তামুলপুৰ ডিস্ট্ৰিক্টতো আমি প্ৰৱেশ কৰিছোঁ আৰু আমাৰ যদি আমি কনসেপ্টৰ কথা ক'বলৈ যাওঁ যে আমি কওঁ যে সকলো বিদ্যালয় একে সকলোতে সদায় ল'ৰা ছোৱালীক ভাল কথা শিকাব বিচাৰে কিন্তু তথাপিও আমাৰ কিছুমান বিশেষত্ব আছে ঠিক সেইটোৱে ক'ব বিচাৰিম আমি এইটো বস্তুৱে প্ৰমাণ কৰিব বিচাৰিছোঁ যে বহুতৰ ধাৰণা যে ইংৰাজী মাধ্যমত নৈতিকতা মূল্যবোধ সংস্কৃতি এইবোৰ ৰক্ষা কৰিব নোৱাৰি আমি এইটো প্ৰমাণ কৰিব বিচাৰিছোঁ আমাৰ সকলো মডাৰ্ণ এমেনিটিজৰ লগতে আমি এইবিলাক ভাৰতীয় সভ্যতা সংস্কৃতি নৈতিকতা মূল্যবোধ এই সকলোবোৰ যাতে আমি কম বয়সৰ ল'ৰা ছোৱালীক দিব পাৰোঁ যাতে তেওঁলোকে এই সৰু সৰু যি গছপুলি অৱস্থাত আছে তেওঁলোকে ডাঙৰ হৈ দেশৰ সম্পদ হ'ব পাৰে এটা বৃক্ষত যাতে পৰিণত হ'ব পাৰে আমি তাৰ কাৰণে চেষ্টা চলাইছোঁ আজি ক'ত হৈছে এটো ক'ত খুলিছে আপোনাৰ এয়া হৈছে নৰকাসুৰ কাহিলীপাৰা অঞ্চলত হৈছে
আৰু ভৱিষ্যতৰ পৰিকল্পনা ভৱিষ্যতৰ পৰিকল্পনা আমি এতিয়াতো আমাৰ প্ৰি স্কুল প্ৰাক প্ৰাথমিক শাখাতে আছে আমি ওপৰলৈ যাম আমি বিভিন্ন নতুন বস্তু ইনক্লুড কৰিম যেনেকৈ আমি যেতিয়া প্ৰাইমেৰী লেভেলৰ পৰাই আমি ফাইনেন্স ফৰ কিডছ এথিক্স ফৰ কিডছ এনেকুৱা বহুত বস্তু যিবিলাক মানে আচলতে কলেজ লেভেলতহে আছে আমি সৰু সৰু ভাৰ্চনত দিব পাৰি নেকি আমি আচলতে আমি কৰি চাইছোঁ তেনেকুৱা আমি লেচন প্লেন প্ৰস্তুত কৰিছোঁ আমাৰ ইতিমধ্যে বিভিন্ন ইণ্টাৰভিউ হৈছে তাত আমি কৈছোঁ এনেকুৱা নতুন বস্তু যি ভাৰতত হোৱা নাই হয়তো বিশ্বৰ বিভিন্ন বিশ্বৰতো বিৰল আমি এনেকুৱা বস্তু দিব বিচাৰিছোঁ কিন্তু আমি এইটো কথা আমি ইমানখিনি জাপি দিব বিচৰা নাই আমি পৰীক্ষা কেন্দ্ৰিক ব্যৱস্থাটোত আমি ইমান গুৰুত্ব আৰোপ কৰা নাই আমি বিচাৰিছোঁ যে পৰীক্ষাত নাহিলেও নিলিখিলেও এনেই ল'ৰা ছোৱালীয়ে জানি থাকক যে কথা বাৰ্তাৰ মাজেৰে আমি ভালেমান কথা শিকিব পাৰোঁ আলোচনাৰ মাধ্যমেৰে ঠিক তেনেকৈ খেলা ধূলাৰ মাজেৰে আমি ল'ৰা ছোৱালীক শিকাব বিচাৰিছোঁ বস্তু যে কম শিকিব বুলি নহয় যে আমি ডাইৰেক্ট মেথডতকৈ আমি ইনডাইৰেক্ট মেথড ধৰক মানে আমি ধৰক এটা যে এ ফৰ এপল বুলি ক'লে আমি এ ফৰ এপলতে শেষ কৰি নথওঁ আমি ক'ম যে এপলৰ কালাৰটো কি শ্বেপটো কি এপল খাই ভাল পোৱা নে তোমাৰ আৰু ফেভৰেট ফ্ৰুট কি কি মানে গোটেইখিনি যাতে ভিজুৱেলাইজ কৰিব পাৰে আমি তেওঁলোকৰ কল্পনা শক্তিৰ যাতে সম্পূৰ্ণ বিকাশ হয় কাৰণ সৰু ল'ৰা ছোৱালীৰ বিকাশৰ বাবে কল্পনা শক্তিৰ পূৰ্ণ বিকাশ হোৱাটো প্ৰয়োজনীয় আৰু আমি তাৰ ওপৰত আমি চেষ্টা কৰিম আৰু ইয়াত কি শুভেচ্ছা দিব এই ব্ৰাঞ্চলৈ আপুনি ব্ৰাঞ্চত শুভেচ্ছা জনাম তেওঁলোকক যে এইটো এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে সেইটো সঁচাকৈ প্ৰশংসনীয় বিচাৰিছে সমাজৰ প্ৰতি দায়বদ্ধতা আছে মই আশা কৰিম আপোনালোকেও যাতে অলপ সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ ব্ৰাঞ্চটোকো আগুৱাই যাবলৈ আপোনালোকে সহায় কৰে স্থানীয় বাসিন্দা হিচাপে ইয়াত যে শৈশৱৰ এটা যে ব্ৰাঞ্চ খুলিলে আপুনি স্থানীয় এই অঞ্চলৰ বাসিন্দা হিচাপে আপোনাৰ মনৰ অনুভৱ জনাব মানে মই শৈশৱটো খোলাৰ কাৰণে বহুত আমাৰ ভাল লাগিছে গতিকে যি এটা পদক্ষেপ হাতত ল'লে আমাৰ এই এলেকাত মানে তেনেকুৱা নাই সেই পদক্ষেপটো যেতিয়া আমি বহুত সহায় কৰি আমি এইটো আগুৱাই নিয়াত সহায় কৰিম বুলি ভাবি আছোঁ আৰু বহুত ভাল হৈছে যাতে এইটো আগুৱাই গৈ থাকে আৰু তেওঁলোকে মানে আৰু বহুত ল'ৰা ছোৱালীক যাতে আমি বহুত উদগনি পায় এইবিলাকৰ পৰা আমি সেইকাৰণে আগুৱাই যোৱাত বহুত সহায় কৰিম বুলি ভাবিছোঁ স্থানীয় বাসিন্দা বুলি আৰু আপোনাৰ শৈশৱৰ যোনটো মানে অনুষ্ঠানলৈ আপুনি কি বাৰ্তা কঢ়িয়াব সৰু ল'ৰা ছোৱালীবোৰক এনেকুৱা এটা অনুষ্ঠান লাগে যিটো মানে তেওঁলোকে ক'লে মানে আমি প্ৰেক্টিকেলি চব শিকাম প্ৰেক্টিকেলি আগুৱাই লৈ যাম অকল পঢ়া শুনাই নহয় অন্য কথাটো আগুৱাই লৈ যাম সেইখিনি শুনি তেওঁলোকৰ ভাষণ শুনি বহুত ভাল লাগিলে আমি এইটো আশা কৰোঁ যাতে মানে আগুৱাই গৈ থাকক গুৱাহাটীৰ পৰা ব্যুৰ ৰিপৰ্ট ডেমক্ৰেটিক আছা।